হেল্ল' ফিউচাৰ অফিচাৰ্ছ মই আপোনালোকক নিউজ পেপাৰ মেড চিম্পললৈ স্বাগতম জনাইছোঁ। আজি চাই লওঁ কি আৰ্টিকেল ডিছকাছ কৰিবলগীয়া আছে। প্ৰথম আৰ্টিকেল হৈছে টেম্পল আৰ্কিটেক্সাৰ, যিটো ৰাম মন্দিৰ কণ্টেক্সটত আছে, সেইটোৰ কাৰণে টেম্পল আৰ্কিটেক্সাৰ আমি ডিছকাছ কৰিম। আপোনালোকৰ GS পেপাৰ 1 আৰ্ট এণ্ড কালচাৰৰ লগত ৰিলেট কৰিব পাৰে। দ্য হিন্দু নামৰ নিউজ পেপাৰৰ পৰা তুলি লোৱা হৈছে। ছেকেণ্ড হ'ল আমাৰ ইণ্ডিয়াছ ডিফেন্স ডিপ্ল'মেচি, এই ৱৰ্ডটো আমি ডিছকাছ কৰিম আজি। এইটো আপোনালোকে যিটো আপোনাৰ ইণ্টাৰনেশ্যনেল ৰিলেশ্যন আছে GS পেপাৰটোত, তাৰ লগত ৰিলেট কৰিব পাৰে। দ্য হিন্দু নামৰ নিউজ পেপাৰৰ পৰা লোৱা হৈছে। নেক্সট হ'ল গান্ধাৰা আৰ্ট এণ্ড ইণ্ডো গ্ৰীক চিন্থেচিছ, ইণ্ডো আৰু গ্ৰীক কালচাৰৰ যিটো চিন্থেচিছ হয় গান্ধাৰা আৰ্ট, তাৰ বিষয়ে আমি আজি ডিছকাছ কৰিম। আছাম ট্ৰিবিউনৰ পৰা লোৱা হৈছে। আপোনালোকে আৰ্ট এণ্ড কালচাৰ GS পেপাৰ 1ৰ লগত ৰিলেট কৰিব পাৰে। নেক্সট হ'ল আপোনাৰ যিটো আছাম ছ'লাৰ প্ৰজেক্ট যিটো হয় আপোনালোকৰ GS পেপাৰ 5 অসম পাৰ্টৰ লগত ৰিলেট কৰিব পাৰে। পৰীক্ষাত প্ৰিলিমছত কুৱেশ্যন আহিব পাৰে আৰু এনভাইৰনমেণ্টতো কুৱেশ্যন আহিব পাৰে। ডিছকাশ্যন ষ্টাৰ্ট কৰাৰ আগতে আমি ডিছকাছ কৰিবলৈ ওলাইছোঁ যে আমাৰ যিটো মেইনছৰ ক্ৰেছ কোৰ্চ চলি আছে, আপোনালোকে যদি কোনোবাই জইন কৰিব বিচাৰিছে তেতিয়াহ'লে এই তলত দিয়া নাম্বাৰকেইটাত ফোন কৰি জইন কৰিলে হ'ল। নেক্সট হ'ল আমাৰ যিটো মেইনছৰ টেষ্ট ছিৰিজো চলি আছে। আপোনালোকে এই তলত দিয়া নাম্বাৰকেইটাত যদি কল কৰে তেতিয়াহ'লে টেষ্ট ছিৰিজো এভেইল কৰিব পাৰে। প্ৰথম আৰ্টিকেল টেম্পল আৰ্কিটেক্সাৰ, ৰাম মন্দিৰৰ ওপৰত। ঠিক আছে, কি হৈছে একচুৱেলি, কণ্টেক্সটো কি, কেলৈ আমি নিউজটো পঢ়ি আছোঁ? বিকজ যিটো ৰাম নৱমী আছিলে, ৰাম নৱমীৰ সময়ত দেখা গৈছে যে সূৰ্য তিলক এইটো মই কি হয় মই আপোনালোকক দেখাম, ভিজুৱেল ৰিপ্ৰেজেণ্টেশ্যন আছে মোৰ ওচৰত। তো ৰাম মন্দিৰত যিটো আপোনালোকৰ ৰামৰ যিটো আইডিয়েল আছে, ঠিক আছে, মূৰ্তি যিটো আছে, তাত সূৰ্যৰ পোহৰ এটা আহি পিনে মাথাত তিলকত পৰিছে। কেনেকৈ? যিটো ৰাম নৱমীৰ দিনা কেনেকৈ, ইয়াত ফটো আপোনালোকে দেখিছেও চাগে, মই আপোনালোকক যোনে দেখা নাই তাহাঁতৰ কাৰণে মই দেখাব বিচাৰিছোঁ। চব আমাৰ যিটো টেম্পল আছে সেই টেম্পলটো এনেকুৱা ধৰণে বনোৱা হৈছে, যেতিয়াই ৰাম নৱমী আহিব তেতিয়া যিটো সূৰ্যৰ পোহৰ আছে, সূৰ্যৰ পোহৰ আহি পিনে আপোনাৰ যিজন মানে যিটো আইডিয়েল আছে, যিটো মূৰ্তি আছে, মূৰ্তিৰ একেবাৰে তিলকৰ গতে এক্ট কৰিব। চ' হাউ ৰিচ ইজ আৱাৰ কালচাৰ, আপোনালোকে আৰু আমাৰ আৰ্কিটেক্সাৰ ইঞ্জিনিয়াৰিং কেনেকুৱা ধৰণৰ আপোনালোকে চাব পাৰে। ঠিক আছে, তো এই যিটো ৰাম টেম্পল আছে, সেই ৰাম টেম্পলটো একচুৱেলি বিল্ড কৰা হৈছে, এইটো আপোনাৰ এটা ষ্টাইল হয়, এইটো টেম্পল আৰ্কিটেক্সাৰৰ ষ্টাইল হয় নাগাৰা ষ্টাইল অফ আৰ্কিটেক্সাৰ। মেইনলি নৰ্থ ইণ্ডিয়াত এই ষ্টাইলটো প্ৰচলিত। ঠিক আছে, তো আমি নাগাৰা ষ্টাইল অফ আৰ্কিটেক্সাৰৰ বিষয়ে আজি আমি অলপ পঢ়িম। তো নাগাৰা ষ্টাইল অফ আৰ্কিটেক্সাৰ যিটো আছে, টেম্পল আৰ্কিটেক্সাৰ যিটো আছে, সেইটো আপোনাৰ ইমাৰ্জ হৈছিলে 5th century CE, কাৰ সময়ত? গুপ্তা পিৰিয়ডৰ সময়ত এই যিটো নাগাৰা ষ্টাইল অফ টেম্পল আৰ্কিটেক্সাৰ আছে, এই নাগাৰা ষ্টাইল অফ টেম্পল আৰ্কিটেক্সাৰ আমাৰ জন্ম লৈছিলে। ঠিক আছে, এই যিটো নাগাৰা ষ্টাইল অফ টেম্পল আৰ্কিটেক্সাৰ আছে, তাক জাক্সা পজিশ্যন কৰি চোৱা যায়, তাৰ লগত কাৰ লগত কম্পেয়াৰ কৰা হয়। আৰু এটা ষ্টাইল অফ আৰ্কিটেক্সাৰ আছে আপোনাৰ টেম্পল আৰ্কিটেক্সাৰ, সেইটো হ'ল দ্ৰাবিডিয়ান ষ্টাইল অফ টেম্পল আৰ্কিটেক্সাৰ। মেইনলি ইণ্ডিয়াত প্ৰিডমিনেণ্টলি দুই ধৰণৰ টেম্পল আৰ্কিটেক্সাৰ আছে, এটা হ'ল নাগাৰা ষ্টাইল অফ আৰ্কিটেক্সাৰ, এটা হ'ল দ্ৰাবিডিয়ান ষ্টাইল অফ আৰ্কিটেক্সাৰ। নাগাৰা ষ্টাইল অফ আৰ্কিটেক্সাৰ মেইনলি নৰ্থ ইণ্ডিয়াত টেম্পলবোৰ নাগাৰা ষ্টাইল অফ আৰ্কিটেক্সাৰত বনোৱা হয়, আৰু যিটো দ্ৰাবিডিয়ান ষ্টাইল অফ আৰ্কিটেক্সাৰ আছে সেইটো চাউথ ইণ্ডিয়াত বনোৱা হয়। আপোনালোকে যদি দেখিছে চাউথ ইণ্ডিয়ান টেম্পলবোৰ, তাত আপুনি এটা ছিগনিফিকেণ্ট ডিফাৰেঞ্চ এটা নোট কৰিব যে তাৰ যিমানবোৰ শিখাৰাবোৰ আছে, মই দেখাম যে শিখাৰ কাক কৈছোঁ, যিটো গুম্বদটো আছে তাত বহুত বেলেগ ধৰণৰ অলপ ডিজাইন কৰা হয়। ঠিক আছে, বাট আমাৰ যিটো টেম্পল আৰ্কিটেক্সাৰ যিফালে নৰ্থ ইণ্ডিয়াৰ ফালে টেম্পল আৰ্কিটেক্সাৰ, সেইটো অলপ বেলেগ ধৰণৰ। সেইটোৱে যিটো চাউথ ইণ্ডিয়াৰ ফালে সেইটো দ্ৰাবিডিয়ান ষ্টাইল অফ আৰ্কিটেক্সাৰ, এইটো আমাৰ নাগাৰা ষ্টাইল অফ আৰ্কিটেক্সাৰ। অ'কে, তো এতিয়া চাওক, ফিচাৰবোৰ আমি ডাইৰেক্ট এটা ডায়েগ্ৰামৰ পৰা ডিছকাছ কৰিব পাৰিম। সেইটো হ'ল আপোনাৰ নাগাৰা ষ্টাইল অফ আৰ্কিটেক্সাৰৰ এইটো ডায়েগ্ৰাম। তো নাগাৰা ষ্টাইল অফ আৰ্কিটেক্সাৰত মেইনলি কি থাকে? মেইনলি আপোনাৰ এটা গৰ্ভগৃহ থাকে, য'ত আপোনাৰ গৰ্ভগৃহত মেইনলি কি থাকে? মেইনলি আপোনাৰ যিটো মূৰ্তি থাকে, মেইন আইডিয়েল যাৰ মানে মন্দিৰটো হয়, সেই আইডিয়েলটো এই গৰ্ভগৃহত থাকে। এই নামবোৰ মনত ৰাখিব লাগিব। ঠিক আছে, পৰীক্ষাত কুৱেশ্যন সোধে। তাৰপিছত গৰ্ভগৃহৰ ওপৰত এটা এনেকুৱা ধৰণৰ এটা গুম্বদ শ্বেপত থাকে, সেইটোক শিখাৰা বুলি কয়, শিখাৰ।
ঠিক আছে শিখৰ বুলি কয় তাৰপিছত এই গৰ্ভগৃহ যেটো আছে গৰ্ভগৃহৰ চাৰিওফালে এটা প্ৰদক্ষিণা পথ থাকে প্ৰদক্ষিণা পথ তো তাত মানুহে কি কৰে তাৰ চাৰিওফালে ৰাউন্ড কৰে আপোনালোকে মন্দিৰত গলে গমে পায় দেখিছে হেবোৰ বস্তু ঠিক আছে তাৰপিছত এই গৰ্ভগৃহৰ পৰা এইফালে এইবোৰক কয় মণ্ডপা ঠিক আছে ইয়া এইবোৰক কয় মণ্ডপা আৰু এই যেটো গুটেই টেম্পলটো বিল্ড হৈছে যাৰ ওপৰত হেতুক কয় প্লিন্থ ঠিক আছে এই এটা আপোনাৰ এটা এই যেটো সিৰি খটখটি দি পিনে উঠি যাব লাগে যে হেতু কয় এটা এনেকুৱা ধৰণৰ বেছৰ ওপৰত এই গুটেই মন্দিৰটো বনে ঠিক আছে এই কথাখিনিকে আপোনালোকে আৰ্টিকেলটোত পাব এই কথাখিনিকে আপুনি আৰ্টিকেলটোত পাব চাও হওক যে নাগাৰা টেম্পলস আৰ বিল্ড অন এ ৰাইজ মই কলো অলৰেডি এটা আমি যেটো খটখটি দি উঠি যাও ৰাইজ প্লিন্থ উইথ দা গৰ্ভগৃহক ইংলিশত sanctum sanctorum বুলিও কয় ঠিক আছে আৰু যেটো সংস্কৃত হয় তাত গৰ্ভগৃহ বুলি কয় ঠিক আছে where the ideal of the deity rest যেটো মানে যিজন ডাইটিক আমি পূজা কৰি আছো তাৰ যেটো আইডিয়াল মূৰ্তি হেতু থাকে most sacred part of the temple যেটো most আপোনাৰ পবিত্ৰ পাৰ্ট হয় হেতু ঠিক আছে টাৱাৰিং ওভাৰ দা গৰ্ভগৃহৰ ওপৰত টাৱাৰিং ওভাৰ দা গৰ্ভগৃহ শিখৰা থাকে ঠিক আছে শিখৰা আৰু লিটাৰেলি তাৰ মিনিং হল মাউন্টেন পিক ঠিক আছে ইট ৰিপ্ৰেজেন্ট এটো কি ৰিপ্ৰেজেন্ট কৰে এটা নেচাৰেল আৰু কসমোলজিক্যাল অৰ্ডাৰ ৰিপ্ৰেজেন্ট কৰে এই যেটো আপোনাৰ শিখৰা আছে এই শিখৰাটোৱে ঠিক আছে এ টিপিক্যাল নাগাৰা style temple also comprises a circumambulatory path যেটো মই কৈছো প্ৰদক্ষিণা পথ ঠিক আছে গৰ্ভগৃহৰ চাৰিওফালে যেটো প্ৰদক্ষিণা পথ ঠিক আছে and one or more এটা বা তাতকে বেছি আপোনাৰ মণ্ডপা যেটো এই গৰ্ভগৃহৰ সাইডৰ ফালে আপোনাৰ এটা বা তাতকে বেছি মণ্ডপা থাকে ঠিক আছে আৰু এই জিমানবোৰ মণ্ডপা আছে বা তাৰ জিমানবোৰ পিলাৰ আছে মন্দিৰটোৰ পিলাৰত মুনালস মানে পেইন্টিং বেলেগ ধৰণৰ পেইন্টিং স্কাল্পচাৰ্স হেখিনি আপোনাৰ এই ওয়ালবোৰত থাকে ঠিক আছে নাগাৰা স্টাইল অফ আৰ্কিটেকচাৰৰ আমি ফিচাৰ্স ডিসকাস কৰিলো নেক্সট আমাৰ আৰ্টিকেল হৈছে ইণ্ডিয়াছ ডিফেন্স ডিপ্লোমেচিৰ বিষয়ে এতিয়া আমি ডিসকাস কৰিম ঠিক আছে সো কনটেক্সট কি হয় চাই লও হক যে ডিফেন্স ডিপ্লোমেচিৰ ওপৰত যেটো আৰ্টিকেল আহিছে তাৰ কনটেক্সট হল যে ইণ্ডিয়াই বহুত গিটা ডিফেন্স এটাচমেন্ট আফ্ৰিকালৈ পঠিয়াই আছে আৰু হেতু ফাৰ্স্ট টাইম হয় যত দেখা গৈছে যে ইণ্ডিয়াই মেইনলি আপোনাৰ ডিফেন্স বা মিলিটাৰী ডিপ্লোমেচিত ফোকাস কৰি আছে বা মিলিটাৰী ডিপ্লোমেচিক এক্সপান্ড কৰিবলৈ চেষ্টা কৰি আছে তো যেটো ডিফেন্স ডিপ্লোমেচি বা মিলিটাৰী ডিপ্লোমেচি হয় কি ডিফেন্স ডিপ্লোমেচি এটা ইনস্ট্ৰুমেন্ট হয় ডিফেন্স কৰ্পোৰেচনৰ কাৰণে ডিফেন্স কৰ্পোৰেচন দুটা কান্ট্ৰিৰ মাজত ডিফেন্সৰ কৰ্পোৰেচন বহুৱাৰ কাৰণে ডিফেন্স ডিপ্লোমেচি এটা ইনস্ট্ৰুমেন্ট হয় ঠিক আছে এইটো আপোনাৰ ইন্টিগ্ৰেল পাৰ্টে হয় যেটো আমাৰ যেটো মেইন ষ্ট্ৰীম ডিপ্লোমেচি আছে বা ওভাৰঅল ডিপ্লোমেটিক এফৰ্ট আছে সেই ওভাৰঅল ডিপ্লোমেটিক এফৰ্টত এটা ইন্টিগ্ৰেল পাৰ্টে হয় যত আমাৰ মেইনলি ডিপ্লোমেচিৰ মেইন অবজেক্টিভ কি হয় যে নেশনাল ইন্টাৰেষ্টক সিকিউৰ কৰা পিছত এণ্ড ষ্টেবিলিটিত কন্ট্ৰিবিউট কৰা বহুত নাইবাৰহুডত ভেৰিয়াস ৰিজন অফ দা ওয়াৰ্ল্ডত আৰু গ্লোবালি একেলগে এইটো হল মেইন ডিপ্লোমেচিৰ মেইন অবজেক্টিভ এই ডিপ্লোমেচিৰ মেইন অবজেক্টিভত যেটো ডিফেন্স ডিপ্লোমেচি আছে হেতু ইন্টিগ্ৰেল এটা পাৰ্ট হয় ওকে ইণ্ডিয়াৰ যেটো এপ্ৰোচ আছে ইণ্ডিয়াৰ এপ্ৰোচটো কেনেকুৱা ধৰণৰ ইণ্ডিয়াৰ যেটো ডিফেন্স কৰ্পোৰেচন আছে হেতু মাল্টিফেসেট হয় আৰু substantial covering a wide range of activities ঠিক আছে বহুত গিটা wide range of activities অক আমাৰ যেটো ডিফেন্স কৰ্পোৰেচন আছে ডিফেন্স কৰ্পোৰেচনে কভাৰ কৰে কি এক্টিভিটিছত কভাৰ কৰে ডিফেন্স ডায়ালগ এটা কান্ট্ৰিয়ে আন এটা কান্ট্ৰিৰ লগত বা ইণ্ডিয়াই আৰু বহুত গিটা কান্ট্ৰিৰ লগত ডিফেন্স ডায়ালগত পাৰ্টিসিপেট কৰে মিলিটাৰী এক্সাৰসাইজ কৰে আপোনালোকে সকলোৱে জানে মালাবাৰ এক্সাৰসাইজ ঠিক আছে তো মালাবাৰ এক্সাৰসাইজৰ কথা তাৰ পিছত ট্ৰেনিংত ফোকাস কৰে আপোনাৰ আমাৰ ইণ্ডিয়ান আৰ্মিয়ে গৈ পিনে আমাৰ আফ্ৰিকাৰ কান্ট্ৰিজবোৰত ঠিক আছে তাহাতক ট্ৰেনিং দিয়ে তাহাতক শিকায় ক্যাপাসিটি বিল্ডিং কৰে ঠিক আছে ইনফৰমেশনৰ শেয়াৰিং কৰে তাৰ পিছত হিউম্যানিটেৰিয়ান এইড এণ্ড ডিজাস্টাৰ ৰিলিফ
হিউমেনিটেৰিয়ান এইড আৰু ডিজাষ্টাৰ ৰিলিফত হেল্প কৰে এই ভূমিকম্প আহি গ'লে ফ্লাড আহি গ'লে আমি সহায় কৰিবলৈ যাওঁ আমাৰ ইণ্ডিয়ান আৰ্মিয়ে সহায় কৰিবলৈ যায় ষ্টাফ লেভেল টক ষ্টাফবোৰৰ মাজত ষ্টাফ লেভেল টক হয় ঠিক আছে ডিফেন্স ইণ্ডাষ্ট্ৰিয়েল কৰ্পৰেশ্যন হয় ডিফেন্সৰ যিটো ইণ্ডাষ্ট্ৰি আছে সেই আৰ্ম বনোৱাৰ বা ডিফেন্সৰ বহুত ফৰ এক্সাম্পল আপোনাৰ টেংকাৰবোৰ বনোৱাৰ সেই এটা দেশেও বনাব পাৰে আৰু এটা দেশেও বনাব পাৰে যিটো টেকন'লজি আছে সেই টেকন'লজিৰ ট্ৰান্সফাৰ হয় তাহাঁতৰ যিটো ইণ্ডাষ্ট্ৰিয়েল কৰ্পৰেশ্যন বনে আৰ্মৰ ট্ৰেড হয় আৰ্মবোৰৰ ট্ৰেড হয় পিচ কিপিং যিটো আছে পিচ কিপিং ইউএনৰ পিচ কিপিং ঠিক আছে সেই পিচ মেইনটেইন কৰাত ইণ্ডিয়ান আৰ্মিয়ে সহায় কৰে দেন ট্ৰেড ফেয়াৰ্ছ বহুতকেইটা বস্তু আছে বহুতৰ মানে মেলা লগাই ট্ৰেড ফেয়াৰ্ছ দেন স্কিল ডেভেলপমেণ্ট আৰু বহুতকেইটা কামত ফোকাস কৰে তাৰ পৰা আমি গম পাওঁ যে আমাৰ যিটো ডিফেন্স কৰ্পৰেশ্যন বা ইণ্ডিয়াৰ যিটো এপ্ৰ'চ আছে ডিফেন্স ডিপ্ল'মেচিত সেইটো মাল্টিফেচেড হয় আৰু য'ত ৱাইড ৰেঞ্জ অফ এক্টিভিটিজ কভাৰ হৈ থাকে অ'কে যিটো ইণ্ডিয়া আছে ইণ্ডিয়াই দেখা গৈছে যে গ্ৰেজুৱেলি দেখা গৈছে যে ইণ্ডিয়াই কি কৰিছে যে সিকিউৰিটি প্ৰভাইডাৰ হিচাপে ৰোল এটা প্লে কৰি আছে সিকিউৰিটি প্ৰভাইডাৰ হিচাপে ৰোল এটা প্লে কৰি আছে পাৰ্টিকুলাৰলি ইন আমাৰ সাউথ এছিয়াত আফ্ৰিকাত ইণ্ডিয়ান অ'চেনত আৰু সাউথ ইষ্ট এছিয়াত এটা সিকিউৰিটি প্ৰভাইডাৰ হিচাপে ইণ্ডিয়াই এটা ৰোল প্লে কৰি আছে মেইনলি দেখা যায় যে ইউএছ আমেৰিকাই গ্লোবেল এটা সিকিউৰিটি প্ৰভাইডাৰ হিচাপে নিজকে দেখাব বিচাৰে তো ইণ্ডিয়াও তাক টক্কৰ দিয়াৰ কাৰণে আমি লাহে লাহে আমি কি কৰিছোঁ এটলিষ্ট সাউথ এছিয়া আফ্ৰিকা ইণ্ডিয়ান অ'চেন আৰু সাউথ ইষ্ট এছিয়াই আমি সিকিউৰিটি প্ৰভাইডাৰ হিচাপে আমি গ্ৰেজুৱেলি কাম কৰি আছোঁ হ'ল নেক্সট লিখিছে ইণ্ডিয়াছ যিটো সাগৰ ইনিচিয়েটিভ আছে যিটো নাইবাৰহুড ফাৰ্ষ্ট ইনিচিয়েটিভ আছে এক্ট ইষ্ট পলিচি ইনিচিয়েটিভ আছে সেই গোটেইখিনিত আপোনাৰ যিটো ডিফেন্স কৰ্পৰেশ্যন আছে সেইটো ইনক্লুড হৈ আছে ইণ্ডিয়াই অলৰেডি হেল্প কৰিছে আপোনাৰ শ্ৰীলংকাক মৰিচিয়াছক মালদ্বীপক ভূটানক নেপালক ডিফেন্সৰ ক্ষেত্ৰত ডিফেন্সৰ যিটো তাহাঁতৰ যিটো ডিফেন্স আছে ডিফেন্সৰ কেপাচিটি বিল্ডিঙৰ ক্ষেত্ৰত এই পাৰ্টিকুলাৰ কাণ্ট্ৰিজকেইটাক অলৰেডি যিটো ইণ্ডিয়া আছে ইণ্ডিয়াই হেল্প কৰিছে তাৰপিছত আমি সকলোৱে জানো যে যিটো ইউএনৰ পিচ কিপিং ফ'ৰ্চেছ আছে তাত ইণ্ডিয়াৰ যিটো মিলিটাৰীৰ সংখ্যা আছে তাত আটাইতকৈ বেছি তো ছাবষ্টেঞ্চিয়েল প্ৰেজেঞ্চ আছে আমাৰ যিটো ইউএনৰ পিচ কিপিং ফ'ৰ্চ আছে ইউএনৰ পিচ কিপিং ফ'ৰ্চত ইণ্ডিয়ান যিটো নেভি আছে ইণ্ডিয়ান নেভিয়ে ঠিক আছে ইণ্ডিয়ান নেভিয়ে আৰু যিমানবোৰ গোটেই ৱৰ্ল্ডৰ লিডিং নেভিজবোৰৰ লগত মিলি পিনে এক্টিভ কোলাবৰেশ্যন কৰিছে আৰু আমাৰ যিটো ৱৰ্ল্ডৰ মোষ্ট ইম্পৰ্টেণ্ট এৰিয়া বুলি ক'ব পাৰোঁ ইণ্ডো পাচিফিক ৰিজনৰ ছিকিউৰিটিৰ ক্ষেত্ৰত আপোনাৰ যিটো আমাৰ ইণ্ডিয়ান নেভি আছে এই ইণ্ডিয়ান নেভিয়ে ইম্পৰ্টেণ্ট ৰোল প্লে কৰিছে ফৰ এক্সাম্পল মালাবাৰ এক্সাৰচাইজ আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব লাগে যে মালাবাৰ এক্সাৰচাইজত ইণ্ডিয়াৰ বাহিৰেও আৰু কোনকেইটা কাণ্ট্ৰিয়ে পাৰ্টিচিপেট কৰে ঠিক আছে অ'কে তাৰপিছত এটা ছিগনিফিকেণ্ট পাৰ্ট অফ ইণ্ডিয়াছ ডিপ্ল'মেচি ক'ত যায় আমাৰ যিটো মাৰিটাইম ডোমেইন এৱাৰনেছ আছে যিটো অ'চেনৰ ডোমেইনৰ এৱাৰনেছত যায় যাতে ইলিগেল যিমানবোৰ অ'চেনত এক্টিভিটিজ আছে অ'চেনত ইলিগেল এক্টিভিটিজবোৰ কাৰ্ভ কৰিব পাৰে ইলিগেল এক্টিভিটিজ কেনেকুৱা ধৰণৰ ইলিগেল ফাইটিং হয় ইলিগেল আপোনাৰ ড্ৰাগ আৰু হিউমেনৰ ট্ৰাফিকিং হয় তাৰপিছত মেৰিটাইম পলিউশ্যন হয় এইবোৰক ৰখোৱাৰ কাৰণে আমাৰ যিটো ইণ্ডিয়ান ডিফেন্স ডিপ্ল'মেচি আছে সেইবোৰে কাম কৰে ঠিক আছে তাৰপিছত আমি কিছুমান মানে ছিগনেচাৰ এক্সাৰচাইজ কৰোঁ যেনেকৈ মিলন ইজ এ ছিগনেচাৰ এক্সাৰচাইজ আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব লাগে যে মিলন কাৰ মাজত হয় তাৰপিছত ইণ্ডিয়াই অলৰেডি আমাৰ several hundreds অফ মিলিটাৰী অফিচাৰক অলৰেডি ট্ৰেইন কৰিছে ঠিক আছে বিভিন্ন ধৰণৰ মিলিটাৰী একাডেমি আৰু ইনষ্টিটিউশ্যনত বহুতকেইটা কাণ্ট্ৰিজত অ'কে কনচাৰ্ণ বা চেলেঞ্জেছ কি আছে যিটো মিলিটাৰী বা ডিফেন্স ডিপ্ল'মেচি আছে ডিপ্ল'মেচিত চেলেঞ্জেছ বা কনচাৰ্ণ কি আছে প্ৰথম চেলেঞ্জ হ'ল আপোনাৰ ইনষ্টেবিলিটি আমাৰ যিটো ইণ্ডিয়াৰ নাইবাৰহুডত ইনষ্টেবিলিটি হৈ আছে ফৰ এক্সাম্পল ম্যানমাৰত দেখা গৈছে যে ডিফেন্স কু এটা হৈছে ঠিক আছে তাহাঁতৰ যিটো ডেম'ক্ৰেটিক গভৰ্ণমেণ্ট আছে সেই ডেম'ক্ৰেটিক গভৰ্ণমেণ্টক আঁতৰাই পিনে আৰ্মিয়ে তাৰ যিটো দেশ আছে সেই যিটো ম্যানমাৰৰ দেশটো চলাই আছে ঠিক আছে পাকিস্তানৰ কথাটো সকলোৱে জানে যিটো চাইনা আৰু পাকিস্তান আছে চাইনা আৰু পাকিস্তানে ইণ্ডিয়াৰ যিটো ছিকিউৰিটি আছে তাত এটা ক্ৰিটিকেল ৰোল প্লে কৰে তাত দেখা যায় যে উল্টা পুল্টা হোৱা দেখা যায় আপোনালোকে নিউজত শুনিয়ে থাকে যিটো চাইনাই ৰিচেণ্টলি মিলিটাৰীৰ মডাৰ্ণাইজেশ্যন ষ্টাৰ্ট কৰিছে তাৰ পৰা এটা কনচাৰ্ণ দেখা যায় ইণ্ডিয়াৰ ঠিক আছে
এইখিনি আমাৰ কনসাৰ্ন আৰু কি কনসাৰ্ন আছে যে যিমানবোৰ ইমাৰ্জিং টেকনলজি আছে ইমাৰ্জিং টেকনলজি যেনেকে আপোনাৰ সাইবাৰ স্পেস কোৱান্টাম আৰ্টিফিশিয়াল ইন্টেলিজেন্স এইবোৰে নতুন ধৰণৰ সিকিউৰিটি চ্যালেঞ্জেস আমাৰ ইন্ডিয়াৰ কাৰণে পোজ কৰিছে ঠিক আছে তাৰ পিছত আমি যেটো আমাৰ এভাৰগ্ৰীন প্ৰবলেম ইলিগেল মাইগ্ৰেন্টৰ লগত প্ৰবলেম যিমানখিনি আছে ইলিগেল মাইগ্ৰেন্টস তাৰ পিছত ড্ৰাগ আৰু হিউম্যান ট্ৰাফিকিং এক্ৰছ ক্ৰছ বৰ্ডাৰ টেৰৰিজম ড্ৰাগ এণ্ড হিউম্যান ট্ৰাফিকিং সেইখিনি আমাৰ অলৰেডি এভাৰগ্ৰীন আমাৰ ইণ্ডিয়াৰ কাৰণে সিকিউৰিটি চ্যালেঞ্জেস হয় ঠিক আছে তো এইখিনি আমি এই আৰ্টিকেলটো ডিসকাস কৰিলো তো আপোনালোকৰ কাৰণে এটা মেইনছৰ কাৰণে প্ৰেক্টিস কোৱেশ্চন আছে What are the key drivers of India's defense diplomacy? India defense diplomacy key drivers কোনবোৰ হয়? How defense diplomacy can help India achieve its geostrategic ambition achieve কৰাৰ ক্ষেত্ৰত ইণ্ডিয়াক ডিফেন্স ডিপ্লোমেসিয়ে কেনেকৈ হেল্প কৰিব হেতু আপোনালোকে 250 ওয়াৰ্ডত লিখিব লাগে ঠিক আছে আপোনালোকে লিখি পিনে আমাক সেন্ড কৰিব পাৰে নেক্সট আমাৰ যেটো আৰ্টিকেল হয় হেতু আৰ্টিকেল আমাৰ গান্ধাৰা আৰ্টৰ ওপৰত আছে গান্ধাৰাৰ আৰ্ট ঠিক আছে এটো কি ইয়াত কি লিখা আছে আমি চাও আহক সো গান্ধাৰা স্কুল অফ আৰ্ট যেটো আছে গান্ধাৰা স্কুল অফ আৰ্ট মেইনলি আপোনাৰ 4 civilization চাৰিটা civilization-ৰ দ্বাৰা আপোনাৰ বনিছে ঠিক আছে চাৰি ধৰণৰ civilization-ৰ দ্বাৰা বনিছে এটা হল ইন্ডিয়ান civilization তাৰ পিছত হল গ্ৰীক civilization মেইনলি ইন্ডো গ্ৰীক civilization-ৰ পৰা গান্ধাৰা স্কুল অফ আৰ্ট আহিছে দেন অলসো তাৰ পিছত তাত মেইনলি আপোনাৰ সিন্থিয়ান আৰু পাৰ্থিয়ান কিছুমান civilization-ৰ কিছুমান characteristics দেখা পোৱা যায় ঠিক আছে গান্ধাৰা স্কুল অফ আৰ্কিটেকচাৰত তো the work of Gandhara arts sheds lights on the life of Buddha যেটো গান্ধাৰা আৰ্ট যেটো আছে গান্ধাৰা আৰ্টত মেইনলি আপোনাৰ বুদ্ধাৰ লাইফ যেটো আছিল বুদ্ধাৰ লাইফৰ ওপৰত মেইনলি ফোকাস কৰা হয় সাবজেক্ট ম্যাটাৰ of the art was purely Indian যেটো সাবজেক্ট ম্যাটাৰ হয় যেটো সাবজেক্ট ম্যাটাৰ কি হয় যে আৰ্টটো কিহৰ ওপৰত বনিছে কি দেখুৱা হৈছে আৰ্টটোত হেতু সাবজেক্ট ম্যাটাৰটো ইণ্ডিয়ান হয় ইণ্ডিয়ান মানে এই আৰু বুদ্ধাৰ লাইফৰ ওপৰত মেইনলি বুদ্ধা কেতিয়া জন্ম হৈছিল বুদ্ধাই ফাৰ্স্ট সাৰমন কেনেকুৱা দিছিল বুদ্ধাই কেনেকুৱা ধৰণে বহি আছিল হিখিনি সাবজেক্ট ম্যাটাৰ ইণ্ডিয়ান হয় বাট যেটো স্টাইল যেটো আৰ্টটো বনোৱাৰ যেটো স্টাইল হয় হেতু হল হেলেনিস্টিক মেইনলি গ্ৰীকছৰ যেটো স্টাইল হয় হেতু কয় হেলেনিস্টিক স্টাইল ঠিক আছে মই যদি আপোনালোকক এই বুদ্ধাৰ ইমেজটো দেখাও যদি বুদ্ধাৰ ইমেজটো আপোনালোকক দেখাও তো আপোনালোকে দেখিব পায় যে এইটো হল আপোনাৰ পাৰ্টিকুলাৰ যেটো স্টাইল হয় বুদ্ধাৰ হেতু হল আপোনাৰ গান্ধাৰা স্টাইল অফ আৰ্কিটেকচাৰ ইয়াত মেইনলি আপোনাক নোট কৰিবলগীয়া কথা যে এই যেটো তাৰ যেটো বুদ্ধা আছে বুদ্ধাৰ পিছফালে থকা এই যেটো সাৰ্কেলটো চাব পাৰে এইটো মেইনলি আপোনাৰ এই পিছফালে মেইনলি আপোনাক দেখায় যে বুদ্ধা ইজ এ ডিভাইন এন্টিটি ঠিক আছে বুদ্ধা ইজ এ ডিভাইন এন্টিটি তেওঁৰ যেটো নলেজ তেওঁৰ যেটো ডিভাইননেস তো সেই বস্তুটোৰে দেখুৱা হৈছে এইটো আপোনাৰ গান্ধাৰা স্টাইল অফ আৰ্কিটেকচাৰৰ এটা ক্যাৰেক্টাৰিস্টিক্স তাৰ পিছত বুদ্ধাৰ চুলিবোৰ চক যে চুলিবোৰ অলপ বেলেগ ধৰণৰ ঠিক আছে কেকুৰা এইটো মেইনলি আপোনাৰ গ্ৰীক ইনফ্লুয়েন্সৰ পৰা আহিছে মেইনলি আপোনালোকে দেখিব পাৰিব যিবোৰ গ্ৰীক গড আছে এপলোই কক ঠিক আছে গ্ৰীক গডৰ চুলিবোৰ হেনেকুৱা ধৰণৰ কেকুৰা আছিল তো এই কেকুৰা আৰ্কিটেকচাৰবোৰ আপোনাৰ কোৰ পৰা আহিছে এই গ্ৰীক যেটো গান্ধাৰা স্টাইল অফ আৰ্কিটেকচাৰ ইয়াত মেইনলি দেখা যায় যে অৰ্নামেন্টস ইমান পিন্ধা নাই তেওঁ ঠিক আছে তেওঁৰ জাস্ট নরমাল এটা ক্যারেক্টারিস্টিক্স দেখি পোৱা যায় ঠিক আছে এইখিনি কথাই এই আপোনাৰ যেটো আৰ্টিকেল আছে এই আৰ্টিকেলটোত লিখা আছে ওকে সো আপোনালোকে যদি পঢ়ি চাই ঠিক আছে তো এইটো আমি চালো নেক্সট চাও In fact, Gandhara art was the result of the Bactrian and Indo-Greek invasion of India. আপোনালোকে যেতিয়া হিষ্ট্ৰী পঢ়ে তেতিয়া আপোনালোকে গম পায় যে এটা সময়ত আমাৰ ব্যাক্টেৰিয়ান আৰু ইণ্ডো গ্ৰীকে আমাৰ ইণ্ডিয়াত ইনভেট কৰিছিল ঠিক আছে আমাৰ ইণ্ডিয়াত আহি পিনে তাহাঁতি আহিব চেষ্টা কৰি আছিল ঠিক আছে এই ফৰেন ইনভেটাৰবোৰে আমাৰ বুদ্ধিষ্ট যেটো ফেইথ আছে তাৰ পৰা বহুত বেছি ইমপ্ৰেছড হৈছিল বাৰ বুদ্ধিষ্ট যেটো ফেইথ আছে বুদ্ধিষ্ট ফেইথৰ পৰা বহুত বেছি তাহাঁতি ইমপ্ৰেছড হৈ পিনে তাহাঁতি নতুন এটা চেপ্টাৰ ইনক্লুড কৰিলে সেই তাহাঁতৰ যেটো এই মেইনলি আপোনাৰ গান্ধাৰা আৰ্ট যেটো আমাৰ ইণ্ডিয়াক তেওঁলোকে দিলে এই নতুন এটা চেপ্টাৰ এড কৰিলে আমাৰ যেটো ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰ আছে সেই ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰত ঠিক আছে ওকে গান্ধাৰা ৰিজন has long been a nucleus
of the cultural and economic influence of ancient India. যেহেতু গান্ধাৰা একচুৱেলি আফগানিস্তানত এতিয়া ৰিচেণ্টলি যিটো আফগানিস্তান আছে সেই আফগানিস্তানৰ এটা জাগাৰ নাম হয় একচুৱেলি তো এই যিটো গান্ধাৰা ৰিজন আছিলে এই গান্ধাৰা ৰিজনটো এতিয়া আগতে আমাৰ যিটো ইণ্ডিয়া ঠিক আছে অখণ্ড ভাৰত বুলি কয় যে তো এই ইণ্ডিয়াত মেইনলি আফগানিস্তান এইফালে সাউথ ইষ্ট এছিয়াৰ মেইন কাণ্ট্ৰিজবোৰ গোটেইখিনি ইণ্ডিয়াৰে পাৰ্ট আছিলে ঠিক আছে তো সেইটো সময়ৰ কথা কৈ আছে এনচিয়েণ্ট ইণ্ডিয়াৰ কথা কৈ আছিল যে তেতিয়া এটা বহুত গান্ধাৰা যিটো ৰিজন আছিলে সেইটো কালচাৰেল আৰু ইকনমিক পাৰ্সপেক্টিভৰ পৰা বহুত ইম্পৰ্টেণ্ট এটা ৰিজন আছিলে নিউক্লিয়াছ আছিলে এটা ঠিক আছে ইম্পৰ্টেণ্ট ৰিজন এটা আছিলে দেখা যায় যে আপোনাৰ যিটো থাৰ্ড মৰিয়ান কিং আপোনালোকে সকলোৱে চিনি পায় অশোকা ঠিক আছে যেটো 3rd সেঞ্চুরি বিসিৰ কথা কৈ আছে 3rd সেঞ্চুরি বিসি ঠিক আছে তো তাত আপোনাৰ কি হয় যে তাত দেখা যায় যে এইটো এটা সেন্টাৰ হৈ পৰিছিল এই মৰিয়ান কিংৰ সময়ত এটা সেন্টাৰ হৈ পৰিছিল বুদ্ধিষ্ট মিশনাৰী এক্টিভিটিজৰ যেটো গান্ধাৰা ৰিজন আছে হেতু অশোকা সময়ত এটা সেন্টাৰ হিচাপে দেখা গৈছিল আৰু তাৰ পিছৰ সময়তো ইনফ্যাক্ট আপোনাৰ সেকেন্ড সেঞ্চুৰি সিৰ সময়ত যেতিয়া কুশান এটা ইম্পৰ্টেন্ট এম্পায়াৰ হয় তো এই কুশান এম্পায়াৰৰ সময়তো দেখা গৈছিল যে এই যেটো গান্ধাৰা ৰিজন আছে এই গান্ধাৰা ৰিজনৰ থ্ৰু দি এই যেটো ৰোম এইটো ইউৰোপত আছে এই ৰোমৰ লগত কন্টাক্ট মেইনটেইন কৰিছিল এই কুশান কিংবোৰে বুজি পাইছে ওকে যেটো গান্ধাৰা স্কাল্পচাৰ্স মানে মূৰ্তি ঠিক আছে গান্ধাৰা স্কাল্পচাৰত মেইনলি আপোনাৰ কি দেখুৱা হয় বুদ্ধাক দেখুৱা হয় আৰু বুদ্ধিসত্ত্ব ঠিক আছে বুদ্ধিসত্ত্ব মানে বুদ্ধিজমত কিছুমান গডস ঠিক আছে লোৱাৰ গডস বুদ্ধাৰ তলত থকা কিছুমান গডস বুৰক বুদ্ধিসত্ত্ব বুলি কয় একদম সিম্পল সেন্সত জেনাৰেল সেন্সত কৈছো অলদো দিস ইজ টেকনিক্যাল ঠিক আছে appear to be have characteristics similar to those of Greek god মই অলৰেডি কৈছো গ্ৰীক গডৰ কথা দেখিবলৈ কেতিয়াবা ইন্ডিয়া যেটো হিন্দুইজমৰ কুবেৰ ঠিক আছে আপোনালোকে ওয়েলথৰ গড বুলি কয় ঠিক আছে ইয়াক্ষা মানে আপোনাৰ সেই কুবেৰৰ সাইড মানে কোনো এটা ভগৱানৰ চাৰিওফালে যিজন থাকে ইয়াক্ষা বুলি কয় ঠিক আছে অল স্ট্ৰাইকিং এ পোজ ইন দা স্টাইল অফ দা ফিডিয়ান যেটো গ্ৰীক যেটো আপোনাৰ গোটেই পোজবোৰ ষ্টাইলবোৰ মানে যেটো ষ্টাইল আছে হেতু গ্ৰীক ইনফ্লুয়েন্সৰ পৰা দেখি পোৱা যায় দা ফিগাৰ এন্ড দা ড্ৰাপাৰিস অফ देयर এটায়াৰ্স আৰ বেসড অন দা হেলেনিস্টিক মডেল হেলেনিস্টিক মানে মই অলৰেডি আপোনালোকক কলো যে হেতু হল আপোনাৰ গ্ৰীক ইনফ্লুয়েন্স আছে ঠিক আছে ফেভাৰিট থিম যেটো হয় গান্ধাৰা আৰ্টৰ ফেভাৰিট থিম কি হয় বুদ্ধা হয় আৰু বুদ্ধিসত্ত্ব হয় ঠিক আছে আৰু হেতু কাৰণে যেহেতু ফেভাৰিট থিম হয় হেতু কাৰণে আপোনাৰ কি কোৱা হয় যেটো এই আৰ্টটোক আপোনাৰ কেনেকুৱা ধৰণৰ নাম দিয়া হয় গ্ৰেকো বুদ্ধিষ্ট আৰ্ট হিচাপেও নাম দিয়া হয় স্ট্যান্ডিং বেয়াৰফুট ঠিক আছে স্ট্যান্ডিং এন্ড বেয়াৰফুটেড বুদ্ধা স্ট্যান্ডিং মই অলৰেডি স্ট্যান্ডিং বুদ্ধা এটা দেখালো বেয়াৰফুটেড বুদ্ধা উইথ ওয়ান লেগ স্লাইটলি বেন্ড এটা লেগ স্লাইটলি বেন্ড হৈ থাকে কমন সাবজেক্ট অফ গান্ধাৰা আৰ্ট ঠিক আছে এটো এটা কমন সাবজেক্ট অফ গান্ধাৰা আৰ্ট হয় ঠিক আছে আৰু ইয়াৰ পৰা এই গান্ধাৰা আৰ্টৰ পৰা মেইনলি দেখা যায় যে যেটো আমাৰ ইণ্ডিয়ান কালচাৰ আছে সেই ইণ্ডিয়ান কালচাৰে ওয়েস্টৱাৰ্ড এক্সপানশন কৰিছে বুলি দেখা পোৱা যায় এই গান্ধাৰা আৰ্টৰ পৰা এক ওয়েস্টৱাৰ্ড মানে সেই ইউৰোপৰ ফালে এক্সপান্ড কৰিছে বুলি দেখি পোৱা যায় এইখিনি ফিচাৰ্স অলৰেডি আমি ডিসকাস কৰিছো ঠিক আছে তাক সামাৰাইজ কৰি দিয়া হৈছে যে হেভি ইনফ্লুয়েন্স দেখা পোৱা যায় গ্ৰীক বা হেলেনিস্টিক স্কাল্পচাৰ্সৰ ঠিক আছে গ্ৰীক স্কাল্পচাৰ্সবোৰৰ পৰা বহুত বেছি ইনফ্লুয়েন্স দেখি পোৱা যায় গান্ধাৰা আৰ্টত আপোনাৰ গান্ধাৰা আৰ্টত মেইনলি আপোনাৰ আগতে ব্লুইশ গ্ৰে স্যান্ডস্টোন ব্যৱহাৰ কৰা হৈছিল পিছত আপোনাৰ মাটি আৰু আপোনাৰ ষ্টুকো মানে এটো হল আপোনাৰ সিমেন্টৰ গতে ঠিক আছে এটো ব্যৱহাৰ কৰা হৈছিল ওকে কুশান ৰুৰালবোৰে পেট্ৰনাইজ কৰিছিল এই গান্ধাৰা আৰ্টটোক আপোনাৰ কুশান ৰুৰালবোৰে তাহাঁতৰ ফান্ডিং কৰিছিল বনাবলৈ মানে ইনস্পায়াৰ কৰিছিল ঠিক আছে তো যেটো এই গান্ধাৰা আৰ্ট আছে গান্ধাৰা আৰ্টত বুদ্ধাক কেনেকুৱা ধৰণে দেখুৱা হয় স্পিৰিচুৱেল ষ্টেট এটা দেখুৱা হয় যাত চুলিবোৰ কেকুৰা হৈ থাকে ৱেভি হেয়াৰছ ঠিক আছে আৰু আপোনাৰ যেটো ওয়্যাৰ্স যিখিনি কাপোৰ আছে সেই বহুত কম অৰ্নামেন্টস পিন্ধা দেখি পোৱা যায় ঠিক আছে মেইনলি কিন্তু আপোনাৰ ইণ্ডিয়ান যিমানবোৰ স্কাল্পচাৰ্স চাব তাত মেইনলি ভগৱানবোৰক বহুত গিটা অৰ্নামেন্টৰ সহায়ত দেখুৱা হয় ঠিক আছে বাট ইয়াত মেইনলি কি হয় বহুত ফিউৰ অৰ্নামেন্ট দেখুৱা হয় আৰু এটা তাৰ যেটো পজিশন আছে সিটিং পজিশন যেটো আছে হেতু যোগী পজিশনত বহি থকা কেতিয়াবা দেখি পোৱা যায় আৰু আপোনাৰ যেটো আইজ চকুবোৰ কি আছিল হাফ ক্লোজ আধা ক্লোজ দেখি পোৱা যায় বুদ্ধাৰ ঠিক আছে তা যেটোৱে দেখায় যে তেওঁ মেডিটেশন কৰি আছে বুলি দেখুৱা হয় ঠিক আছে আৰু তাৰ পিছফালে যেটো বুদ্ধাৰ পিছফালে যেটো প্ৰটুডেন্স থাকে হেতুৱে আপোনাৰ কি শো কৰে আপোনাৰ পিছফালে মই যেটো গোল হেতু দেখাইছিল হেতু
অমনিনিসেন্স অফ বুদ্ধা মানে বুদ্ধাৰ যিটো স্পিৰিচুৱেল ষ্টেট আছে সেই ষ্টেটটো শ্ব' কৰে ঠিক আছে ওকে নেক্সট আৰ্টিকেল হ'ল লাষ্ট যিটো আৰ্টিকেল হয় আসাম সোলাৰ প্ৰজেক্ট নিউজত আছে এইটো আমি কি হয় আমি এতিয়া ডিছকাছ কৰিম কনটেক্সট কি হয় চাই লওঁ আহক যে এটা প্ৰপ'জড সোলাৰ প্ৰজেক্ট আছে আসাম সোলাৰ প্ৰজেক্ট এইটোৱে মেইনলি এটা সিগনিফিকেন্ট স্টেপ হ'ব এইটো এটা মেইনলি সিগনিফিকেন্ট স্টেপ হ'ব কিহৰ সিগনিফিকেন্ট স্টেপ হ'ব ৰিনিউৱেবল এনাৰ্জি ট্ৰানজিশনৰ কাৰণে এটা সিগনিফিকেন্ট স্টেপ হ'ব আসাম সোলাৰ প্ৰজেক্ট এই প্ৰজেক্টটো মেইনলি আপোনাৰ কিমান টকাৰ হয় আপোনালোকে চাব পাৰে যে $432.25 মিলিয়ন এইটো এটা প্ৰজেক্ট হয় ঠিক আছে আৰু এই ৰেশনেল বিহাইণ্ড কি হয় এই প্ৰজেক্টটোৰ ৰেশনেল বিহাইণ্ড কি হয় যে যাতে অসমৰ যিটো সোলাৰ ফটোভোল্টিক কেপাসিটি আছে পিভি কেপাসিটি আছে হেতুক যাতে ৰেপিডলি এক্সপান্ড কৰিব পৰা যায় ঠিক আছে তো এই ফটোভোল্টিক মানে কি পিভি আপোনালোকে এই ৱৰ্ডটো পাব এতিয়া ফটোভোল্টিক মানে হ'ল যে ফটো মানে ফটোনছ মানে লাইট ঠিক আছে তো লাইটৰ পৰা যেতিয়া ইলেক্ট্ৰিচিটি মানে ভোল্টেজ প্ৰডিউস হয় তেতিয়া ফটোভোল্টিক বুলি কয় ঠিক আছে তো এই সোলাৰ ফটোভোল্টিক কেপাসিটি অসমৰ এক্সপান্ড কৰাৰ মেইন অবজেক্টিভ হ'ল যেটো আসাম সোলাৰ প্ৰজেক্টৰ ওকে তো নেসেসিটি কি হয় এই প্ৰজেক্টৰ নেসেসিটি কি হয় যে ডাটাই হেতু বস্তু দেখায় যে 2020-30 লৈকে যেটো অসমৰ ইলেক্ট্ৰিচিটিৰ ডিমান্ড আছে সেই ডিমান্ডটো ডাবলড হৈ যাব ঠিক আছে তাৰ কাৰণে আৰু মেইনলি আমি যেহেতু ৰিনিউৱেবল এনাৰ্জি জেনাৰেশনত ফোকাস কৰি আছো কাৰণ আমি গ্লোবাল ওয়ার্মিং ক্লাইমেট চেঞ্জৰ গতে যিমানবোৰ জ্বলন্ত সমস্যা আছে সেইখিনি কমাব লাগে তো তাৰ কাৰণে আমি যেটো ৰিনিউৱেবল এনাৰ্জি অব্লিগেশনস আছে তো আমাৰ যেটো ৰিনিউৱেবল এনাৰ্জি অব্লিগেশনস আছে হেতু মিট কৰাৰ কাৰণে এনাৰ্জি সিকিউৰিটি এনশিওর কৰাৰ কাৰণে ষ্টেটটোৱে আমাৰ যেটো পাৰ্টিকুলাৰ ষ্টেট অসমে কি কৰিব লাগিব নতুনকৈ 3000 মেগাৱাটৰ ৰিনিউৱেবল এনাৰ্জি কেপাসিটি বনাব লাগিব 2026-2027 লৈকে আৰু 2031-32 লৈকে 5000 মেগাৱাটৰ যেটো ইলেক্ট্ৰিচিটি কেপাসিটি আছে হেতু নতুনকৈ আমাৰ যিমানেই পাৱাৰ আছে তাৰ লগত এড কৰিব লাগিব হেতু কাৰণে আমাৰ এই প্ৰজেক্টটো নেসেসিটি হয় ঠিক আছে এতিয়া আমি পঢ়িম যেটো আসাম সোলাৰ প্ৰজেক্টৰ বিষয় এই যেটো প্ৰজেক্ট আছে এই প্ৰজেক্টে এটা আপোনাৰ 500 মেগাৱাট যেটো আপোনাৰ গ্ৰিডৰ লগত কানেক্টেড থাকিব যেটো গ্ৰিড মানে হেই যেটো আপোনাৰ হেই ইলেক্ট্ৰিচিটিৰ কাৰেন্টবোৰৰ লাইনবোৰ গৈ থাকে ন হেইটোৰ লগত মেইনলি কানেক্টেড হৈ থাকিব ঠিক আছে গ্ৰিড কানেক্টেড সোলাৰ PV ফটোভোল্টিক ফেসিলিটি ইন কাৰ্বি আংলং ডিস্ট্ৰিক্টত এই যেটো আসাম সোলাৰ প্ৰজেক্টটো বনোৱা হ'ব আৰু তাৰ কেপাসিটি মেইনলি 500 মেগাৱাটত থাকিব আৰু হেতু গ্ৰিড কানেক্টেড হৈ থাকিব ঠিক আছে ওকে এইটো এক ফোকাস কৰিছে যে প্ৰাইভেট সেক্টৰৰ পাৰ্টিসিপেশনতো ঠিক আছে যেটো PPP মডেল আছে পাবলিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ ঠিক আছে PPP মডেলৰ আমি ডেভেলপমেন্ট কৰিব চেষ্টা কৰি আছো তো এই PPP মডেলতে এই যেটো আসাম সোলাৰ প্ৰজেক্ট আছে হেতু বেসড হৈ আছে ঠিক আছে ইট ফোকাসেস অন ইন্ট্ৰোডিউসিং প্ৰাইভেট সেক্টৰ পাৰ্টিসিপেশন কনস্ট্ৰাকশনত অপাৰেশনত মেইনটেনেন্স আৰু ইনভেষ্টমেন্টত আৰু মেইনলি ওনাৰশিপ টু পাবলিক ওনাৰশিপ হ'ব গভৰ্নমেন্টৰে ওনাৰশিপ হ'ব বাট প্ৰাইভেট সেক্টৰৰ পাৰ্টনাৰশিপ হ'ব ইয়াৰ পৰা মেইনলি আমাৰ দেখি পোৱা যায় যে PPP মডেলত মেইন প্ৰজেক্টটো বনিব ঠিক আছে তো এই যেটো প্ৰজেক্ট আছে এই প্ৰজেক্টটোৱে সাপোৰ্ট কৰিব ডেভেলপমেন্ট অফ এ পাইলট গ্ৰিড কানেক্টেড বেটাৰী storage installation aimed at testing the impact of grid stability and frequency regulation in the context of intermittent solar generation tar mane hol je ei jetu project ase ei project e eta
পাইলট বেচিছত মানে এই টেষ্ট কৰিব ঠিক আছে পাইলট বেচিছত এটা গ্ৰিড কানেক্টেড গ্ৰিডৰ লগত কানেক্ট হৈ থকা বেটাৰী ষ্ট'ৰেজ যিটো সোলাৰ পাৱাৰ বনিব সেইটো ষ্ট'ৰ কৰাৰ কাৰণে এটা বেটাৰী লাগিব এই বেটাৰী ষ্ট'ৰেজ ইনষ্টলেশ্যন বনোৱাৰ এটা মানে বনাবলৈ ট্ৰাই কৰিব আৰু তাৰ পৰা মেইনলি টেষ্ট কৰা হ'ব যিটো গ্ৰিড যিটো আছে সেইটো ষ্টেবল হৈ থাকে না গ্ৰিড ষ্টেবিলিটি কিমান আছে ফ্ৰিকুৱেঞ্চি ৰেগুলেশ্যনটো কৰিব পাৰি নে নাই সেইটোৰ আপোনাৰ টেষ্ট কৰা হ'ব এই প্ৰজেক্টৰ দ্বাৰা ঠিক আছে এই প্ৰজেক্টে এই যেটো পাৰ্টিকুলাৰ প্ৰজেক্ট আছে আসাম সোলাৰ প্ৰজেক্টে আপোনাৰ এটা ডিস্ট্ৰিবিউশন সিস্টেম এনহেন্সমেন্ট ওয়ার্কও কৰিব আপোনাৰ যেটো আমাৰ ডিস্ট্ৰিবিউশন সিস্টেম একেবাৰে বেয়া হৈ আছে ইলেক্ট্ৰিসিটি ডিস্ট্ৰিবিউশন সিস্টেম যে কেতিয়াবা গছ পৰি যায় কেতিয়াবা কি হৈ যায় কাৰেন্ট গুচি যায় ৰাইট এই যেটো ডিস্ট্ৰিবিউশন সিস্টেমৰ হেতু এনহেন্সমেন্ট ওয়ার্কটো কাম কৰিব এই পাৰ্টিকুলাৰ প্ৰজেক্টে মেইনলি আপোনাৰ কাৰ্বি আংলং আৰু ডিমা হাছাও ডিস্ট্ৰিক্টত ঠিক আছে project management consultant provide করিব কি প্রজেক্টৰ যেটো ম্যানেজ করিব এই প্রজেক্ট ম্যানেজমেন্ট কনসালটেন্টে প্রজেক্টটো ম্যানেজ সুপারভাইজ আৰু ইমপ্লিমেন্টেশন করিব আৰু সাপোর্ট করিব যেটো আমাৰ এপিডিসিএল আছে ঠিক আছে এপিডিসিএল ক মেইনলি আপোনাৰ সাপোর্ট করিব ঠিক আছে ওকে ইয়াৰ পৰা মেইনলি কি হ'ব আসাম পাৱাৰ আসাম সোলাৰ প্ৰজেক্টৰ পৰা কি হ'ব আউটকাম কি আহিব যে এইটোৱে আপোনাৰ যেটো সোলাৰ পিভি ইলেক্ট্ৰিসিটি ক্যাপাসিটি আছে তাক ইনক্ৰিজ কৰিব ঠিক আছে ওমেনৰ পাৰ্টিসিপেশন এনাৰ্জি সেক্টৰত বহাব ঠিক আছে তাৰ পিছত ইনফ্যাক্ট প্ৰাইভেট সেক্টৰৰ যেটো ইনভেষ্টমেন্টটো এই যেটো প্ৰজেক্ট আছে প্ৰজেক্টৰ দ্বাৰা এনাবল হ'ব মেইনলি আপোনাৰ ৰিনিউৱেবল এনাৰ্জি পাৱাৰ বেটাৰী ষ্টৰেজ সিস্টেমৰ ক্ষেত্ৰত ঠিক আছে বুজি পাইছে next the project will enhance electricity distribution in rural areas যেটো এই প্ৰজেক্ট আছে এই প্ৰজেক্টটোৱে যেটো ইলেক্ট্ৰিসিটি ডিস্ট্ৰিবিউশন আছে এট লিস্ট যেটো এৰিয়াত এই প্ৰজেক্টটো বনিব তাত ইলেক্ট্ৰিসিটি ডিস্ট্ৰিবিউশন এনহেন্স কৰাৰ ক্ষেত্ৰত ফলত কি হ'ব যে আপোনাৰ broader access to clean and renewable and reliable electricity ঠিক আছে broader access পাবো পার্টিকুলার মানুহবোৰে ঠিক আছে আৰু হেইটোৱে কি কৰিব তাহাতৰ যেটো লাইভলিহুড আছে লিভিং স্ট্যান্ডার্ড আছে তাক ইমপ্ৰুভ কৰিব ইকোনমিক অপৰচুনিটি বহাব লোকাল কমিউনিটিজ পুৰৰ কাৰণে ঠিক আছে নেক্সট হল ইয়াৰ যেটো পার্টিকুলার প্রজেক্ট আছে এই পার্টিকুলার প্রজেক্টত আপোনাৰ এনভায়রনমেন্টাল আৰু সোশিয়াল যেটো এক্সপেক্ট আছে এনভায়রনমেন্টাল আৰু সোশিয়াল এক্সপেক্টকো ধ্যানত ৰখা হৈছে এই প্ৰজেক্টটো বনোৱাৰ সময়ত যিমানবোৰ আপোনাৰ কমপ্লায়েন্স আছে সেইখিনি মানি চলা হৈছে ঠিক আছে সেফগার্ড ক্যাটাগরিজ বুৰক কমপ্লাই কৰি চলা হৈছে এনভায়রনমেন্টাল কনসিডারেশন কৰা হৈছে যাতে ইনভলেন্টারি ইচ্ছা নোহোৱাকৈ তাহাতৰ প্ৰজেক্টটো বনোৱাৰ কাৰণে এতিয়া জাকা লাগিব মাটি লাগিব তাত কিবা যদি ঘৰ আছে তেতিয়া ইনভলেন্টারি যাতে ৰিসেটেলমেন্ট নহয় হেতুৰ ধ্যানত ৰখা হৈছে ঠিক আছে আৰু যেটো ইন্ডিজিনিয়াস তাত থকা মানুহবোৰৰ যেটো ৰাইটস আছে হেতুকো ধ্যানত ৰখা হৈছে মানে ইয়াৰ প্ৰপাৰ ইম্প্যাক্ট অ্যাসেসমেন্ট হৈছে ঠিক আছে ওকে এইটোৱে এই যেটো প্ৰজেক্ট আছে এই যেটো ইনিশিয়েটিভ আছে এই ইনিশিয়েটিভে আপোনাৰ প্ৰপাৰলি আপোনাৰ এলাইন হৈ আছে যিমানবোৰ আমাৰ অপাৰেশনাল প্ৰায়োৰিটিজ আছে আমাৰ কি যে পভাৰ্টি কমাব লাগে পভাৰ্টি ৰিডাকশন জেন্ডাৰ ইকুৱেলিটি হ'ব লাগে প্ৰত্যেকটা জেন্ডাৰৰ মাজত ইকুৱেলিটি হ'ব লাগে ক্লাইমেট চেঞ্জৰ লগত ৰেজিলিয়েন্স আনিব লাগে ঠিক আছে ক্লাইমেট চেঞ্জৰ লগত ৰেজিলিয়েন্স আনিব লাগে ঠিক আছে এইটো হল আসাম সোলাৰ প্ৰজেক্ট ঠিক আছে ইম্পৰ্টেন্ট ফ্যাক্টস কিছুমান আছে আপোনালোকৰ কাৰণে যেটো সতলুজ জল বিদ্যুৎ নিগম আছে সতলুজ জল বিদ্যুৎ নিগমে এটা MOU সাইন কৰিছে মেমোৰেন্ডাম অফ আন্ডাৰষ্টেণ্ডিং APDCL ৰ লগত আসাম পাৱাৰ ডিস্ট্ৰিবিউশন কোম্পানী লিমিটেড যেটো APDCL বুলি আমি শৰ্ট ফৰ্মত কওঁ তো কিহৰ কাৰণে ডেভেলপ কৰিব এটা 100 বুলি কৈছো 1000 মেগাৱাট কেপাসিটিৰ আপোনাৰ সোলাৰ পাৱাৰ ফ্লোটিং সোলাৰ পাৱাৰ ঠিক আছে ফ্লোট হৈ থাকিব ফ্লোটিং সোলাৰ পাৱাৰ প্ৰজেক্ট এটা মানে বনাব বুলি অসমৰ পাৰ্টিকুলাৰ এই কোম্পানী APDCL ৰ লগত এই সতলুজ জল বিদ্যুৎ নিগম লিমিটেড এটা সাইন কৰিছে যাৰ পৰা আপোনাৰ ৰিনিউৱেবল এনাৰ্জি আহি থকা আপোনাৰ 25 ইয়াৰ্ছৰ কাৰণে ঠিক আছে আনাদাৰ কোম্পানী অজুৰ পাৱাৰে আপোনাৰ কমিশন কৰিছে ঠিক আছে কৰিছে আপোনাৰ 90 মেগাৱাট সোলাৰ প্ৰজেক্ট ঠিক আছে 90 মেগাৱাট সোলাৰ প্ৰজেক্ট আপোনাৰ 4টা ডিস্ট্ৰিক্টৰ কাৰণে অসমৰ 4টা ডিস্ট্ৰিক্ট ওদালগুৰি বকো
নগাঁও আৰু কাছাৰ ঠিক আছে ওকে এটা এই নিউজ পেপাৰতে পোৱা এটা কোড আছে আপোনালোকৰ কাৰণে এইটো আপোনালোকে মেইনছৰ আনসাৰত ধুনীয়াকৈ লিখিব পাৰে যে যেটো আমাৰ প্ৰজেক্ট ডিজাইন আৰু ইমপ্লিমেন্টেশন আছে প্ৰজেক্ট ডিজাইন আৰু ইমপ্লিমেন্টেশনৰ ক্ষেত্ৰত ইন্টিগ্ৰেল কম্পোনেন্ট কোনবোৰ হয় ইন্টিগ্ৰেল কম্পোনেন্ট হল ষ্টেক হোল্ডাৰৰ লগত কমিউনিকেশন ষ্টেক হোল্ডাৰবোৰৰ লগত কমিউনিকেশন পাৰ্টিসিপেশন আৰু কনসালটেশন ঠিক আছে সেইবোৰ ইন্টিগ্ৰেল কম্পোনেন্ট হয় বোথ আপোনাৰ প্ৰজেক্ট ডিজাইন আৰু ইমপ্লিমেন্টেশনৰ কাৰণে আৰু যাৰ পৰা ৰিফ্লেক্ট হয় কমিটমেন্ট এটা ৰিফ্লেক্ট হয় ট্ৰান্সপাৰেন্সি আৰু একাউন্টেবিলিটিৰ ক্ষেত্ৰত বুজি পালে ওকে তো আজিলৈ মোৰ ফালৰ পৰা ইমানে তো আপোনালোকে প্ৰপাৰলি ৰিভাইজ কৰিব লাগে পিডিএফ পাই যাব তাৰে থ্যাংক ইউ সো মাচ